লখিমপুৰত অপহৰণৰ চেষ্টা এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মুখত স্প্ৰে মাৰি অপহৰণৰ চেষ্টা চলাইছিল ছাত্ৰজন 12:15 পিছত মই ওলাই আহিছো স্কুলৰ পৰা ওলাই আহোঁতে অলপ দূৰ গ'লো তাৰপিছত অলপ দূৰ যোৱাৰ পিছতে অলপ মানে জেগাটো আন্ধাৰ হৈ আছিলে অলপ মানে গাড়ীয়ে ঢাক খাই আছিলে সেই জেগাটোনে মানুহ এটা মানে মোক পিছফালৰ পৰা এনেকৈ কাপোৰ এখন লৈ পেলাই ধৰি লৈছে পিছফালৰ পৰা ছেইণ্ট মেৰিজ হাইস্কুলৰ পৰা ছাত্ৰজন স্কুল ছুটিৰ পাছত ওলাই আহোঁতে বিদ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই ঘটনা ইয়াৰ পাছতে অপহৰণকাৰীৰ হাতত কামুৰি কোনোমতে নিজক বচাবলৈ সক্ষম হৈছে ছাত্ৰজন 2-3 ছেকেণ্ডৰ পিছত মই মানে তেওঁ হাতখনত আচুৰি দিলোঁ আৰু লগতে মানে কামুৰি ইয়াৰ পাছতে সেই ঠাইৰ পৰা পলাইছে অপহৰণকাৰীৰ দলটো কামুৰি দিওঁতে তেওঁ মানে সেই জেগাটোৰ পৰা আঁতৰি পেলাই খোজকাঢ়ি মানে পলাই দিলে মুখত মাস্ক পিন্ধি এখন ইকোভানত আহিছিল তিনিজনীয়া এই অপহৰণকাৰীৰ দলটো গাড়ীখন অলপ মানে ডন বস্কো স্কুলৰ সন্মুখত আছিলে আৰু তাত মানে গাড়ী এখন ইকো আছিলে ইকো ডাৰ্ক গ্ৰীণ কালাৰ ইকো তাত মানে দুজন মানুহ বহি আছিলে মোবাইলত কথা পাতি আছিলে মাস্ক তেওঁ সেম মাস্ক পিন্ধি আছিলে সেইজনৰ নিচিনা আৰু মানুহ মই দেখা মতেতো 3জন গাড়ীত 2জন বহি আছিলে আৰু মোক এটেক কৰাজন এজন তেওঁৰ ভাতৃয়ে অন্তৰীপক বিদ্যালয়ৰ পৰা আনিবলৈ যাওঁতে এই কথা জ্যেষ্ঠ ভাতৃক অৱগত কৰে অন্তৰীপে দাদাক মই কৈছোঁ আৰু গোটেই কেছটো তাৰপিছত সি কৈছে জলদি ঘৰলৈ ব'ল মই মা দেউতাক ক'বগৈ লাগিব দাদাই আনিবলৈ গ'ল দাদাৰ মানে আজি অলপ দেৰি হ'ল 5-10 মিনিট এই ঘটনাৰ পাছত এতিয়া চিন্তিত হৈ পৰিছে অন্তৰীপৰ পিতৃ মাতৃ মই মানে অফিচত আছিলোঁ তাৰপৰা মই ভাত খাব আহিলোঁ ঘৰত 12:30 বজাত মই আহি থাকোঁতে দেখিছোঁ সিহঁতি স্কুলৰ পৰা আহি নামিছে গেটৰ ওচৰত তাৰপৰা মই ভিতৰলৈ সোমাই আহিলোঁ আহি পেলাই তেতিয়া কৈছে যে এনেকৈ দেউতা এনেকুৱা হ'ল বোলো কি হ'ল বোলে এনেকৈ কোনোবা মানুহ এজনে পিছফালে মোক এনেকৈ মুখখনত কাপোৰেদি ধৰি লৈছিলে মই এনেকৈ হাতখন মাৰি দিলোঁ আঁকৰি দিলোঁ তাৰপিছত হাতখন কামুৰি দিলোঁ তাৰপৰা লগে লগে বোলে মানুহজন তাৰপৰা গুচি গ'ল তাৰপৰা সি বোলে কৈছে গাটো মোৰ অলপ বেয়া লাগিলে আহি পেলাই কিবা ইলেক্ট্ৰিকৰ খুঁটা এটা আছিলে তাতে সি অকণমান আউজি দিছে আউজি দি অকণমান সময় পিছতে ককায়েক গৈ পালেগৈ আৰু তাত গৈ পেলাই সেই জেগাটোত তাৰপৰা তাক লৈ আহিছে লৈ আহোঁতে সি ককায়েকে আনিব গৈছিলে স্কুলৰ পৰা এনেই মই আনোগৈ সদায় আজি মই যাব নোৱাৰা কাৰণে ককায়েকক পঠালোঁ তাৰপৰা সি আহি পেলাই গোটেই ডিটেইলটো কাহিনীটো ক'লেহি আৰু ঘৰত আহি পেলাই যে এনেকৈ তেতিয়া আমি সন্দেহ কৰিলোঁ যে এইটো কিডনেপ কেছেই হ'ব কিডনেপ কৰিব লাগিব নহ'লেতো মোৰ বেলেগ কোনো এনেকুৱা হেৰি নাই ইমান সৰু ল'ৰাটোক কোনে কিডনেপ কৰিব তেওঁলোকে ইতিমধ্যে সমগ্ৰ ঘটনা অৱগত কৰিছে আৰক্ষী সেইটো কাৰণে মই পুলিচকো জনাইছোঁ আৰক্ষীয়ে যে আমি এইটো হেৰি ইনভেষ্টিগেশ্যন কৰিম আপুনি ফোন নম্বৰ দিছে আমি জনাম আমি কাইলৈ বা পৰহিলৈ ভিতৰত যাম মেডিকেল কৰাত হোৱা নাই পুলিচে তেনেকৈ একো কোৱা নাই সেই বিষয়ে সকলো অভিভাৱকক এতিয়া সজাগ হ'বলৈ অনুৰোধ জনাইছে অন্তৰীপৰ পিতৃয়ে মই ৰাইজক সজাগ হ'বলৈ ক'ম কাৰণ কেছটোতো ধৰক কিমান 70-80 মিটাৰৰ ভিতৰতে হ'ব গেটৰ পৰা স্কুলৰ গতিকে ৰাইজ যদি সচেতন নহয় অভিভাৱক সচেতন নহয় এনেকুৱাতো আৰু ঘটনা হ'বলৈ যাব গতিকে সেইটো কাৰণে মই সকলোলৈকে এইটো অনুৰোধ জনাইছোঁ যাতে গাৰ্জেন বা অভিভাৱকসকলে এইটো ল'ৰা ছোৱালীক অলপ কেয়াৰত ৰাখে আৰু ভালকৈ হেৰি কৰে ৰিপৰ্ট লখিমপুৰ টুডে